ভাল লাগিছে আমি আসলে গভীৰ অপেক্ষাৰে বাচ্চা আছো আৰু মাত্ৰ এটা দিন কালিলৈৰ পৰা অধিৱেশনৰ কাম আৰম্ভ হ'ব আমাৰ এই অধিৱেশনত সেৱা কৰিবৰ কাৰণে আমাৰ 10,000তকৈ অধিক সেৱক সেৱিকা কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্বত 10,000 সেৱক সেৱিকা ইয়াত সেৱা কাৰ্যত নিয়োজিত হ'ব বিভিন্ন দিশত সেৱা বাহিনীয়ে নিজৰ নিজৰ কামসমূহ আগবঢ়াই নিব আৰু আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা নিখুঁত পৰিকল্পনা কৰা হৈছে আৰু ক'ত কোনে ক'ত কেনেধৰণে সেৱা কৰিব তাৰো কিছু তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই গোটেই দায়িত্বসমূহ আজিৰ পৰা 15-20 দিনৰ আগতে প্ৰতিখন জিলা শাখালৈ আমি এইসমূহ আমাৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু প্ৰত্যেকগৰাকী সেৱক সেৱিকাই একদম বিনা মানে কোনো ধৰণৰ মনত অসন্তুষ্টি লোৱা খুব আন্তৰিকতাপূৰ্ণভাৱে খুব আচলতে আত্মীয় সন্তুষ্টিৰে খুব হৃদয়ংগম কৰি এই সেৱা কাৰ্যত ব্ৰতী হ'বৰ কাৰণে আহিছে আৰু এটাই কথা সকলোৱে যে ভকত সেৱাই আচলতে জীৱনত ভগৱন্তৰ প্ৰাপ্তিৰ কৰা এটা অন্যতম পথ গতিকে এই ভকত সেৱাৰ জৰিয়তে আমি আচলতে এটা আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ এই আধ্যাত্মিক অনুষ্ঠানটো আধ্যাত্মিক চিন্তা চৰ্চাত অধিক বিশ্বাসী আৰু আমাক যুৱক যুৱতীসকলক আধ্যাত্মিক পথেৰে বাট বুলিবৰ কাৰণে জীৱনটো সুন্দৰ কৰিবৰ কাৰণে আমাক এখন যি পবিত্ৰ মঞ্চ দিছে এই মঞ্চখন পোৱাটোৱে আচলতে আমাৰ কাৰণে সৌভাগ্যৰ বিষয় গতিকে সেৱা বাহিনীৰ লগত জড়িত হোৱা প্ৰতিগৰাকী সেৱক সেৱিকাক ভগৱন্তই কৃপা বৰ্ষণ কৰক আৰু আমি আশা কৰিম যে অধিৱেশনখন একক আৰু অনন্য হওক চাৰিওপিনৰ পৰা সুশৃংখলিত হওক আৰু অধিৱেশনলৈ অহা ভকত বৈষ্ণৱ আই মাতৃ আমাৰ অন্যান্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া যিসকল ৰাইজ সকলোৱে কোনো ধৰণৰ যাতে কষ্ট নাপায় কোনো ধৰণৰ যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি সকলো পিনৰ পৰা সেৱা কৰিবৰ কাৰণে চেষ্টা চলাম আৰু আদৰণি সমিতিও আচলতে খুব সুন্দৰভাৱে নিজৰ নিজৰ কামসমূহ আগবঢ়াই নিছে প্ৰতিখন উপসমিতিয়ে বিভিন্ন স্থানত খুব সুন্দৰভাৱে নিজৰ কামখিনি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে প্ৰায় কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে মাত্ৰ ক'ৰবাত শেষ পৰশ দিবলৈ বাকী আছে গতিকে আমি আশা কৰিছোঁ এখন সফল অনুষ্ঠান সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ভাৰতবাসীয়ে নিশ্চিতভাৱে অহা 6, 7 আৰু 8 তাৰিখ আচলতে কালিলৈৰ পৰা উপহাৰ নিশ্চিতভাৱে পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221